নমস্কাৰ নৱজনী শইকীয়াৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি কেইটামান কথা শ্বেয়াৰ কৰিম বুলি ভাবিলো আপোনালোকৰ লগত। 4-5 বছৰীয়া এটা শিশু পঢ়ালে কেনেদৰে পঢ়ালে শিশুটিৰ মনত থাকে বা মই মোৰ ছোৱালীজনীক মই কেনেদৰে পঢ়াইছো এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো। আৰু ছোৱালীজনীৰ ফেন্সি ড্ৰেছ কম্পিটিশ্যনৰ কাৰণে এটা ড্ৰেছ বনাইছিলো, ভাবিলো আপোনালোকৰ লগতো ড্ৰেছটো শ্বেয়াৰ কৰো। কেনেকুৱা হৈছে আপোনালোকে জনাব কমেণ্ট বক্সত, এতিয়া মনটো ভাল লাগিব। এটা বনাইছিলো, এইটো ট্ৰি বনাইছিলো। ট্ৰি কালাৰখিনি ভালকে কৰা হোৱা নাই, কালাৰখিনি তাই কৰিছে, মই জাষ্ট আঁকি দিছিলো। আৰু মাজৰ এই ৰাউণ্ডটো মই বনাই দিছিলো, কালাৰখিনি তাই নিজে কৰিছে। আৰু বনালো এইটো এটা ভেকচিন বনাইছিলো, ফটোখন ভালকে দি দিম। এইখিনি কাগজ আৰু ফেব্ৰিক কালাৰ ইউজ কৰিছো মই। ওপৰত এইটো নিডলটো আছে, এইটো অলপ বেকা হৈ গৈছে পিছফালে, যিহেতু সেইটো কাৰণে পিছফালে মাৰি এটা লগাবই লাগে, লগাব লগা হয়েই। এইটো মই লগাই থৈছিলো, এৰাই গ'ল। আৰু এইটো হয় বেক চাইড এইটো, আৰু এইফালে দুডাল ৰছী লগাই দিছো যাতে পিছফালে বান্ধি দিব পৰা যায়। এনে ৰাউণ্ড শ্বেপত চিৰিজটোৰ শ্বেপত বনালেতো বেছি ভাল, কিন্তু এনেকা ৰাউণ্ড শ্বেপ দিব পৰাকৈ মই একো বিচাৰিও নাপালো। সেইটো কাৰণে ভাবিলো এনেকে বনাই দিওঁ। আৰু বেক চাইডে দুডাল ৰছী বান্ধি দিলে, স্কুল বেগৰ নিচিনা ৰছী বান্ধি দিব পাৰিলেতো বেছি ভাল। তাই এনেকে দিছিলো আৰু তাই হাতেৰে তলত ধৰি আছিলে। মই ফটোখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কেনেকুৱা হৈছে জনাবচোন। ডাঠ কাগজটো মই বাৰ্বিৰ হাউচটো বনাবৰ কাৰণে আনিছিলো, আৰু বাৰ্বি হাউচটো আপোনালোকক এবাৰ দেখাই লওঁ। ডাঠ কাগজ দি বনোৱা বাৰ্বি হাউচটো এইটো। এইবিলাক কাপোৰ এই বেবী কাপোৰ যিবোৰ আছিলে, সৰু বাচ্চাতে যিবোৰ বেবী কাপোৰ দিয়ে, সেই কাপোৰবোৰ আছিলে, সেই কাপোৰবোৰ দি পেলাই এনেকৈ লগাই পেলাই বনাইছিলোঁ। আৰু এইবিলাক কাগজ হয়, এইবিলাক কাগজটো ভাঙি চিঙি শেষে কৰিলেগৈ, বনোৱা দিন হ'ল। এইবোৰ পৰ্দা লগাইছিলোঁ, এইবোৰ ভাঙি চিঙি শেষে কৰিলে। সিহঁতৰ হাতত বস্তু কিমান দিন যাব। এইবিলাক পিলো বনাই দিছিলোঁ বাচ্চাৰ, এই কাপোৰবিলাক, সেইবোৰতো এনেই কামত নাহে, ভাবিলোঁ এইবোৰকে বনাই দিওঁ। আৰু এইটো বাৰ্বিৰ এটা ড্ৰেছ বনাইছিলোঁ, নিজে বনালোঁ এইটো বাৰ্বিৰ ড্ৰেছটো। মোৰ চাদৰ এখন কাটি পেলাই বনালোঁ, এইফালে পিং মাৰি থৈছোঁ। কিন্তু বাৰ্বিয়ে পিন্ধিবলৈহে নাপালে। বাৰ্বিজনী এইজনী বাৰ্বি, আৰু এইফালে বাৰ্বিৰ মূৰ, বাৰ্বিয়ে পিন্ধিবলৈহে নাপালে। এনেই কষ্টখিনি মোৰ এনেই গ'ল। কেনেকুৱা লাগিলে জনাব, যিহেতু কষ্ট কৰি বনাইছোঁ। আৰু আজৰি সময় বুলিবলৈ নাথাকেই। এজনীৰ লগত কিমানখিনি টাইম গুচি যায় দিনটোৰ, নিজৰ কাৰণে নাথাকেই কেতিয়াবা টাইম, কেতিয়াবা মানে প্ৰায়ে নাথাকে নিজৰ কাৰণে। ডাঙৰজনী ছোৱালী পঢ়োৱা, হোমৱৰ্ক কৰাৰ পৰা আৰম্ভ কৰি গোটেইখিনি কাম থাকে, ঘৰখনৰ কাম থাকে। আৰু সৰুজনী ছোৱালীৰ লগত বহুতখিনি সময় দিব লগা হয়, কাৰণ দুইজনী মানে ইমানেই বেছি কাজিয়া লাগে একেলগে থাকিলে, বহুতখিনি টাইম দিব লগা হয়। তাৰ মাজতে অকণমান ইমান ব্যস্ততাৰ মাজত অলপমান টাইম উলিয়াই পেলাই ধৰক এইখিনি কাম কৰিলোঁ। আপোনালোকৰ পৰা ভাল কিবা কমেণ্ট এটা পালে মনটো ভাল লাগিব। আৰু এইখিনি সময়ত মই ডাঙৰ ছোৱালীজনীক মই কিমান কষ্ট কৰি পঢ়াইছোঁ, হোমৱৰ্ক কৰাইছোঁ, ধৰক অনলাইন ক্লাছ কৰাইছোঁ, ঘৰত কেনেদৰে মই পঢ়াইছোঁ, আৰু চিলেবাছখন মই তাইক কেনেকৈ বনালোঁ। তাইক প্ৰথম অৱস্থাতে, তাই এতিয়া কেজিত হয়, কেজিৰ মানে প্ৰথম নাৰ্চাৰীতটো মই ভাবিলোঁ নিজে এখন চিলেবাছ মই বনাই লওঁ, কেনেকৈ পঢ়াম। এটা মই ডায়েৰী নিচিনাকৈ এখন বনাই লওঁ, কোন টাইমত মই কি কৰিম, ছোৱালীজনীক মই কেনেকৈ পঢ়াম, সেইখন বনাই ল'লোঁ। সেইখন বনোৱাৰ পাছত মই তাইক যেনেকৈ পঢ়ালোঁ, এতিয়া তাই পাৰি গৈছে, কিন্তু মই কেনেদৰে ষ্টাৰ্ট কৰিছিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ভাবিলোঁ মোৰ দৰে হয়তো আৰু কোনোবা উপকৃত হ'ব পাৰে। আহকচোন মই তাইক আজি কেনেদৰে পঢ়ালোঁ সেইখিনিও মই শ্বেয়াৰ কৰোঁ আজি। আৰু সিহঁতে ABCDটো শিকি ল'ব, ABCDটো প্ৰথমে শিকি লয়, কিন্তু বাক্য বনাবলৈ অলপ দেৰিকৈ শিকে। আৰু কালাৰখিনি সিহঁতে ধৰক জানে, কিন্তু কালাৰটোৰ স্পেলিংটো সিহঁতে নাজানে, প্লাছ কালাৰ কৰিব সিহঁতে ভালকৈ নাজানে, কাউণ্ট কৰিব নাজানে, আৰু ধৰক ফ্ৰুটছৰ নেম, ফ্ৰুটছ কোনটো সেইটো সিহঁতে চিনি পায়, কিন্তু ক'ব নাজানে। ক'ব জানিলেও ধৰক লিখিব নাজানে, স্পেলিংটো নাজানে। মই তাহাঁতক স্পেলিংটো কেনেকৈ শিকালোঁ, মই তাইক কালাৰটো কেনেকৈ শিকালোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইখিনি মই ছাইডত মই লিখি লৈছিলোঁ,
তাইক কি পঢ়াব লাগিব প্ৰথমৰ পৰা লাষ্টলৈকে মই লিখি লৈছিলোঁ। কপিখনৰ যোৱা বছৰৰ কপি, যিহেতু গোটেইখিনি কপিখনৰ শেষ নহ'লে, সেইটো কাৰণে মই এইখন কপি ইউজ কৰিছোঁ। লিখি ল'লোঁ আৰু এটা বাটাৰফ্লাই আঁকি দিলোঁ। ইমান ভাল হোৱা নাই আৰু তথাপিও যিমানখিনি পাৰিছোঁ আৰু স্পীডত আঁকিছোঁ। মানে জাষ্ট তাই কালাৰখিনি কৰক, কালাৰটো তাইৰ নামটো জানক, কালাৰটো কৰিব জানক, সেইটো কাৰণে আঁকি দিলোঁ। তাই নিজে কালাৰ কৰিলে আৰু কোনটোত কিটো কালাৰ কৰিছে সেইখিনি তাই তলত নিজে লিখিছে। স্পেলিংটো মই প্ৰথম অৱস্থাত মই কৈ দিছিলোঁ, কিন্তু তাই নিজে লিখিছিল। আৰু যেতিয়া বস্তুটো সিহঁতৰ এট্ৰেক্টিভ হ'ব, যেতিয়া চকুত লাগিব, সিহঁতে অট'মেটিক পঢ়িবলৈ বিচাৰিব। এইটো শিকালোঁ, এনেকৈ শিকালোঁ আৰু দেখুৱাই আছোঁ। আৰু এইফালে শিকালোঁ, এইকেইটা মই আঁকি দিলোঁ। আঁকি দিয়াৰ পিছত কালাৰ কৰিব দিলোঁ। কি কালাৰ কৰিলে কালাৰটো তাত লিখিলে। আৰু এটা এইটো বনালোঁ, মই আঁকি দিলোঁ, তাই নিজে লিখিছে এইবিলাক। এইফালে এটা মানুহ আঁকিব দিছিলোঁ, এনেই আঁকি দিছিলোঁ, মই আঁকি দিছিলোঁ। তাই কালাৰখিনি তাই নিজে কৰিছে। তাইক লিখিব দিছিলোঁ এইটোত মই কি কালাৰ হয়। আৰু এইফালে 1 2 3 লিখি দিলোঁ। আৰু কালাৰফুল যেতিয়া তাই প্ৰথম অৱস্থা, এতিয়াতো বাৰু কোনো কথা নাই, এতিয়া যেনেকৈ দিলেও তাই লিখি লয়। কিন্তু প্ৰথমে পঢ়িবলৈ ইচ্ছা নকৰিছিলে। প্ৰথম যেতিয়া স্কুল খুলিছিলে তেতিয়াই মানে পঢ়াত মনটো বহাবৰ কাৰণে মই ইয়াতে কালাৰখিনি মই ইয়াতে কালাৰফুল কৰি লিখি দিলোঁ। তেতিয়া তাই নিজে লিখিলে। আৰু আছিলে এইখিনি দিছিলোঁ, শ্বেপকেইটা দিছিলোঁ। শ্বেপকেইটা এইবোৰ তাই নিজে কালাৰ কৰিলে, নিজে লিখিলে। আৰু ইয়াত এইখিনি দিছিলোঁ, এইখিনি মই আৰ্ট কৰি দিছিলোঁ। তাই কালাৰ নিজে কৰিলে, নিজে কৰি কাউণ্ট কৰি পেলাই তাই ইয়াতে কোনটো শুদ্ধ হয় সেইটো তাই নিজে লিখিলে। এইকেইটা আছিলে। এইখিনি আছিলে। শেপছখিনি এইখিনি। আৰু কালাৰখিনি মই এনেকৈ শিকালোঁ, কালাৰখিনি এনেকৈ শিকালোঁ। ছাইডত মই এনেকৈ লিখি দিলোঁ। আৰু কালাৰখিনি মই লিখি দি দিছোঁ কালাৰখিনি। তাই মাত্ৰ কিটো কালাৰ হয় এইটো কালাৰটো চাই তাই লিখিছে। দুদিনমান লিখাৰ পাছত তাই কিন্তু স্পেলিংখিনি মনত থাকি গৈছে। ইয়াতে 1 2 3 আৰু ইয়াতে ফ্ৰুটছটো মই আঁকি দিছিলোঁ, কালাৰ তাই নিজে কৰিলে। আৰু কি হয় বস্তুটো তাই নিজে লিখিলে। এনেকৈ লিখোঁতে এইবিলাক এইখিনি 1 2 3 খিনি এনেকৈ লিখিলে, এনেকৈ শিকি গ'ল তাই। পৰা ভাল কিতাপ হৈছে। অসমীয়া আৰু ইংলিছ দুইটাই আছে এইখন কিতাপ। আৰু এনেকুৱা কালাৰফুল কিছুমান কিতাপ থাকে, চাব মানে কালাৰ পিকচাৰটো ক্লিয়াৰ নহয়। আৰু যেতিয়া চকুত পিকচাৰটো নালাগে তেতিয়ালৈকে বাচ্ছাটোৱে পঢ়িবলৈ নিবিচাৰে বা সেই কিতাপখনৰ প্ৰতি মনটো নাযায় পঢ়িবলৈ। এইখিনি সকলোখিনি আছে ইয়াত, ধুনীয়াকৈ আছে। এখন কিতাপ চাব পাৰে। মোৰ ঘৰত আৰু মোৰ কিতাপত, ছোৱালীৰ কিতাপত এই বস্তুবিলাক থাকিবই। আৰু মোৰ ঘৰত আৰ্টিষ্ট এটা আছেই, এইখিনি থাকিবই। আৰু য'তে হ'লেও দেখিব, ঘৰৰ ৱালত হ'লেও দেখিব। আৰু এখন কিতাপ হৈছে এইখন কিতাপৰ পৰা আপুনি পঢ়াব পাৰে। কিতাপখন এইখন ভাল কিতাপ। আমি বুক ফেয়াৰৰ পৰা কিনিছিলোঁ। আমি বহুত বছৰ আগতেই কিনি থোৱা। কিন্তু ইয়াতে এইবিলাক এতিয়া কিতাপতে সিহঁতৰ আছে। এইখনটো মই কেতিয়াবাই কিনিছিলোঁ, এইবোৰ আছে। এইখিনিও আছে। শেপছখিনি এতিয়া স্কুলত আছে, কিন্তু ইয়াত অলৰেডি আগতেই পাই গৈছোঁ কিতাপত। এইখিনি শেপছখিনি সিহঁতে আগতেই শিকি ল'ব পাৰে, যিহেতু এইবোৰ লাগিবই। চাই থাকিলে শিকিব নালাগে। সিহঁতে এইখন কিতাপখন চাই থাকিলে অট'মেটিক সিহঁতৰ মনত আহি যাব। এইবোৰ ৰাইমছবোৰ ইয়াত আছে। এইখন বহুত ভাল কিতাপ, আপোনাৰ সন্তানটিৰ কাৰণে এখন উপযুক্ত কিতাপ। এইখন এখন আৰু এইখন এখন। আপোনালোকৰ ওচৰত এনেকুৱা কিবা কিতাপ আছে নেকি? আপোনালোকে শ্বেয়াৰ কৰিবচোন।
ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু যদি আপোনালোকে উপকৃত হৈছে সেইখিনি জনাব তেতিয়া অন্তত মনটো ভাল লাগিব আৰু কমেণ্ট বক্সত জনাবচোন আপোনালোকে আপোনাৰ সন্তানটিক কেনেদৰে পঢ়ায় সেইখিনি কথা কেনেদৰে মোৰ ছোৱালীজনীক মই পঢ়ালোঁ এতিয়া তাই কেজিত হয় আৰু নাৰ্চাৰী বা প্ৰিপেৰেটৰী ষ্টুডেণ্টৰ এটাৰ কাৰণে সেইখিনি আপোনালোকে এপ্লাই কৰিব পাৰে কামত আহিব যিহেতু মোৰ কামত আহিলে আৰু কামত অহাৰ কাৰণে আজি মই শ্বেয়াৰ কৰিলোঁ কথাখিনি তাই খুব সোনকালে শিকিলে আগতেই পাৰে কিছুমান ষ্টুডেণ্টে কিন্তু মই যোৱা বছৰ টাইম দিব নোৱাৰাৰ কাৰণে তাই বহুতখিনি পিছ পৰি গৈছিলে এইবাৰ এনেকৈ এপ্লাই কৰাৰ কাৰণে তাই বহুত সোনকালে কথাখিনি শিকিলে এতিয়া অন্ততঃ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত